ডিগবৈৰ মুছলিম ইনষ্টিটিউটৰ প্ৰাংগণত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ আঞ্চলিক মহিলা সমিতি গঠন। ডিগবৈৰ মুছলিম ইনষ্টিটিউটৰ প্ৰাংগণত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ আঞ্চলিক মহিলা সমিতি গঠন কৰা হয়। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ আঞ্চলিক মহিলা সমিতিখনে গোটেই ডিগবৈ সমাজৰ কাৰণে ভাল কাম কৰি আগুৱাই যাব বুলি মহিলা সমিতিখনৰ যুটীয়া সম্পাদিকা ফৰিদা বেগমে মন্তব্য আগবঢ়ায়। মহিলা সমিতিখনত সভানেত্ৰী কুলছুমা বেগম, উপসভানেত্ৰী নাছিমা বেগম, কাৰ্যকৰী সভানেত্ৰী আনোৱাৰা খাতুন, যুটীয়া সম্পাদিকা ফৰিদা বেগম, ৰেশমা বেগম, উপদেষ্টা কামৰুন নিছা আৰু উপদেষ্টা হিচাপে এলিজা বেগমে দায়িত্বভাৰ গ্ৰহণ কৰে। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা আমাৰ মহিলা সংগঠন এখন গঠনি কৰা হৈছে। ইয়াত আমি সকলোৱে মহিলা বুলি নহয়, সকলো পুৰুষ মহিলা সকলোৱে একগোট হৈ সমাজৰ প্ৰতি আমি কাম কৰি আগবাঢ়ি গৈ থাকিম, তাৰে প্ৰতিশ্ৰুতি সকলোৱে লৈছোঁ। আৰু আগন্তুক দিনলৈকে আমি যিমান পাৰিম নিজ সততাৰে আমি কাম কৰি আগবাঢ়ি গৈ থাকিম, তাৰে কামনা কৰিলোঁ। গোটেই সমাজৰ ডিগবৈ সমাজৰ যিমান মহিলাসকল আছে সকলো আগবাঢ়ি আহিব, আমাৰ লগত একগোট হৈ কাম কৰিব, সকলোৱে আমাক সহযোগ কৰি যাব। আজি আমি গোটেইখিনি একগোট হৈছোঁ, হয় আগন্তুক দিনত আৰু আমি মহিলা আগবাঢ়ি আহিব আমাৰ গোটত আৰু আমাৰ লগত সকলোৱে সহযোগ কৰি যাব, তাৰেকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম। ব্যুৰো ৰিপৰ্ট B+ NE।